মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকৌ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ধেমাজি জিলাৰ 2019ৰ প্ৰি ফাইনেল এছেছমেণ্টৰ ক্লাছ 10ৰ ইংৰাজী কুৱেশ্যন পেপাৰৰ ওপৰত। গতিকে আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1ৰ এ হ'ল choose the meaning of the underlined words in the following sentence from among the alternatives given in brackets. ইয়াত কি কৈছে যে choose the meaning of the underlined words. তলৰ যি আন্ডাৰলাইন কৰা শব্দটো আছে সেই শব্দটোৰ কি উলিয়াব লাগে অৰ্থ বিচাৰি উলিয়াব লাগে in the following sentence from among the alternatives given in brackets. এই তলত দিয়া বাক্য শাৰীত চোৱা পেছো তলত কি আছে আন্ডাৰলাইন আছে হয়নে তাৰমানে এই পেছো শব্দৰ অৰ্থ আমাক ক'ত দিয়া আছে এই ব্ৰেকেটৰ ভিতৰত দিয়া আছে সেই ব্ৰেকেটৰ ভিতৰৰ কোনটো হেতু আমাৰ বিচাৰি উলিয়াব লাগে এতিয়া চোৱা অপচনত কি আছে কারেন্সি অফ ইন্ডিয়া কারেন্সি অফ স্পেন আর কারেন্সি অফ লেটিন আমেরিকা গতিকে পেসোর অর্থ হল কারেন্সি অফ লেটিন আমেরিকা গতিকে কোয়েশ্চন নম্বৰ 1 এর রাইট আনসার হবো কারেন্সি অফ লেটিন আমেরিকা তাৰপিছত কোয়েশ্চন নম্বৰ বি টু চোৱা কি কৈছে state whether the following statements are true or false কি কৈছে আমাক যে তলত আমাক স্টেটমেন্টবোৰ দিছে সেই স্টেটমেন্ট শুদ্ধ হয় নে ভুল হয় হেতু আমাৰ ক'ব লাগে এটা চোৱা প্ৰথমতে কি দিছে according to Mandela every man has 3 obligations in their lives মণ্ডেলাৰ মতে প্ৰত্যেক মানুহৰ 3টা অব্লিগেশন আছে নহয় মণ্ডেলাৰ মতে কেইটা অব্লিগেশন আছিল দুটা অব্লিগেশন গতিকে এটো কি হ'ব ফলস হ'ব এটো ট্ৰু নহয় তাৰপিছত 2 নম্বৰত কি দিছে জেনানি মণ্ডেলাস ডটাৰ accompanied him to the oath হয় এটো শুদ্ধ হয় মণ্ডেলাৰ জীয়েকৰ নাম আছিল জেনানি আৰু এই জেনানিয়ে মণ্ডেলাৰ লগত সংগী দিছিলে শপত গ্ৰহণ সমাৰোহত হয়নে গতিকে 1 নম্বৰটো ফলস আৰু 2 নম্বৰটো ট্ৰু তাৰপিছত চোৱা কোয়েশ্চন নম্বৰ সি আমাক কি দিছে choose the correct answer from among the alternatives given and complete the sentence আমাক 3টা অল্টাৰনেটিভ দিছে সেই 3টাৰ পৰা কোনটো শুদ্ধ হয় হেতু আমাৰ বিচাৰি উলিয়াই পেলাই এই বাক্যটো আমাৰ কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে কি বাক্য no one really knows who discovered tea but there is no legends there is one legend there is two legends ইয়াত আসলতে no legends নহব ইয়াত হ'ব many legends কি হ'ব many legends হ'ব ইয়াত তোমাৰ ডিটিপি কৰাত ভুল হৈছে গতিকে no one really knows কোনো নাজানে who discovered tea কোনে চাহ আৱিষ্কাৰ কৰিছিল but there is many legends ইয়াত তেতিয়াহলে ইজন হ'ব ইয়াত কি হ'ব there are many legends তোমালোকে কিতাপত চাব পাৰা কিতাপত there are many legends আছে সোৱা তোমালোকৰ মেইন বুকত কি দি আছে no one really knows who discovered tea but there are many legends গতিকে এই কুৱেশ্যন পেপাৰত কি দি আছে ভুল দি আছে হয়নে গতিকে শুদ্ধটো হ'ব there are many legends তোমালোকৰ এই কুৱেশ্যনটো আহিছে টি ফ্ৰম আসাম নামৰ চেপ্টাৰৰ পৰা গতিকে তোমালোকে এই কুৱেশ্যনটো টি ফ্ৰম আসাম নামৰ চেপ্টাৰত চাব পাৰিবা তাৰপিছত কুৱেশ্যন নম্বৰ 2 টো হ'ল who read the letter কোনে চিঠিখন পঢ়িছিল তাৰপিছত কুৱেশ্যন নম্বৰ 3 টো হ'ল what is মহাশিৰ তোমালোকৰ HSSC 2021 ত এই চেপ্টাৰটো তোমালোকৰ নাই তাৰমানে যেটো তোমালোকৰ সিলেবাস ৰিডিউস কৰি দিছে তাৰ কাৰণে এই চেপ্টাৰটো তোমালোকৰ নাই কোনটো চেপ্টাৰ কুৰ্গ চেপ্টাৰৰ পৰা এই কুৱেশ্যনটো আহিছে গতিকে এই কুৱেশ্যনটো তোমালোকৰ নালাগে তাৰপিছত কুৱেশ্যন নম্বৰ 4 টো হ'ল can you say how 10th May is an autumn day in South Africa এই কুৱেশ্যনটো আহিছে নেলসন মণ্ডেলাৰ পৰা গতিকে এটো তোমালোকৰ দৰকাৰ আছে তাৰপিছত কুৱেশ্যন নম্বৰ 5 টো হ'ল what does freedom mean to Mandela question number 6 to hole did Lenzo try to find out who had sent the money to him why or why not question number 7 to hole mention the story related to the Arabic descent of Kurgi people এই কোৱেশ্যনটো তোমালোকৰ দৰকাৰ নাই HSSC
21 এক্সামত এই কুৱেশ্যনটো তোমালোকৰ দৰকাৰ নাই যেহেতু এই চেপ্টাৰটো তোমালোকৰ নাহে কুৰ্গ চেপ্টাৰটো তোমালোকৰ নাহে কুৱেশ্যন নম্বৰ 8 হ'ল হোৱাৰ ইজ কুৰ্গ সিটুৱেটেড এই কুৱেশ্যনটো তোমালোকৰ এছএছসি 2021 কাৰণে প্ৰয়োজন নাই এই কুৱেশ্যনটো আহিছে কুৰ্গ চেপ্টাৰৰ পৰা তাৰপিছত কুৱেশ্যন 9 হ'ল give a description of the magnificent view of tea garden seen by Rajbir from the railway station এই কুৱেশ্যনটো আহিছে টি ফ্ৰম আসাম চেপ্টাৰৰ পৰা নেক্সট কুৱেশ্যনটো হ'ল what was a source of unending joy for Bholi what was her overwhelming desire এই কুৱেশ্যনটো আহিছে মেডাম ৰাজদা বাছৰ পৰা গতিকে এই কুৱেশ্যনটো তোমালোকৰ দৰকাৰ নাই যেহেতু মেডাম ৰাজদা বাছ এই চেপ্টাৰটো তোমালোকৰ এছএছসি 2021 ৰ এক্সামত নাহে তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল how far was the town from Bholi's village what was the bus fare for a trip from the village to the town এই কুৱেশ্যনটোৰো প্ৰয়োজন নাই এই কুৱেশ্যনটো আহিছে মেডাম ৰাজদা বাছৰ পৰা তাৰপিছত সেকশন বি কুৱেশ্যন নম্বৰ 12 choose the meaning of the underlined words from the alternatives given in brackets আন্ডাৰলাইন কৰা শব্দৰ অৰ্থ লিখিব লাগে আৰু এই আন্ডাৰলাইন কৰা শব্দৰ অৰ্থ আমাক ব্ৰেকেটত দিয়া আছে গতিকে ইয়াৰ পৰা কোনটো শুদ্ধ হয় আমি লিখিব লাগে ইয়াত দিছে he should be snarling around the houses snarling মানে হ'ল an angry sound snarling মানে হ'ল an angry sound গতিকে কুৱেশ্যন নম্বৰ এৰ ৰাইট আনসাৰটো কি যাব an angry sound তাৰপিছত বি and stares with his brilliant eyes stares stares তলত কি আছে আন্ডাৰলাইন কৰা আছে গতিকে এই staresৰ ৰাইট আনসাৰ কি হ'ব looked fixedly stares or অৰ্থটো কি হ'ব look fixedly question number 13 হ'ল how old is Amanda how do you know এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন নাই যেহেতু এই কুৱেশ্যনটো আহিছে আমান্দা চেপ্টাৰ এছএছসি 2021 ৰ এক্সামত নাহে তাৰপিছত question number 14 mention two things that humans do and animals don't এই কুৱেশ্যনটো আহিছে animals কবিতাৰ পৰা হয়নে গতিকে এই animals কবিতা তোমালোকৰ দৰকাৰ আছে question number 15 হ'ল choose from the box given below the words that rhyme with the following আমাক কি কৈছে rhymes word উলিয়াবলৈ হয়নে ক'ত দিয়া আছে বাকচত দিয়া আছে হয়নে তে বাকচত আমাক কি ফিট আৰু খাৰবাৰ এই দুটাৰ rhymesৰ বাকচত দিয়া আছে তাৰ পৰা আমাৰ উলিয়াই পেলাই লিখিব লাগে তে ফিট মানে কি হ'ব বিট আৰু খাৰবাৰ কি হৈ যাব আৰ্মাৰ গতিকে ফিটৰ হ'ল বিট আৰু খাৰবাৰ হ'ল আৰ্মাৰ তাৰপিছত question number 16 give a brief description of the fight between Custard the dragon and the pirate এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে এই কুৱেশ্যনটো আহিছে তোমালোকৰ the tale of Custard নামৰ কবিতাৰ পৰা তাৰপিছত question number 17 why did Custard cry for a nice safe catch এই কুৱেশ্যনটো আহিছে the tale of Custard the dragon নামৰ চেপ্টাৰৰ পৰা গতিকে এই কুৱেশ্যনটো তোমালোকৰ এছএছসি 2021 ৰ কাৰণে ইম্পৰ্টেন্ট আছে সেকশন সি কি আহে সাপ্লিমেন্টাৰী ৰিডাৰৰ কুৱেশ্যন আহে 18 কুৱেশ্যন কি দিছে question number 18 ত how does Oswald manage to make Max believe that there is a balcony attached to his room what makes it a convincing story গতিকে এই কুৱেশ্যনটো আহিছে the midnight visitor পৰা আৰু অৰ দিছে describe the meeting between Horace Denby and the young lady at Shotover Grange এই চেপ্টাৰটো তোমালোকৰ প্ৰয়োজন নাই গতিকে এই কুৱেশ্যনটো তোমালোকে চাব নালাগে question number 19 টো হ'ল how and why did Griffin come to the village of Iping why does Mrs. Hall find him eccentric এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন আছে যেহেতু এই কুৱেশ্যনটো আহিছে footprints without feet নামৰ চেপ্টাৰৰ পৰা যেহেতু তোমালোকৰ এছএছসি 2021 ৰ এক্সামত না মিডনাইট ভিজিটৰ আৰু footprints without feet এই দুটা চেপ্টাৰে আহিব গতিকে এই দুটা চেপ্টাৰৰ কুৱেশ্যন তোমালোকে ধুনীয়াকৈ চাবা তাৰপিছত who was Bill how did he befool the lawyer এই কুৱেশ্যনটো তোমালোকৰ প্ৰয়োজন নাই এই কুৱেশ্যনটো আহিছে the hack driver পৰা তাৰপিছত কি দিয়া আছে সেকশন ডি কি দিয়া আছে ডিটাৰমাইনাৰ্স দিয়া আছে হয়নে ডিটাৰমাইনাৰ্স কি আছে my brother is NCC cadet এতিয়া শব্দ যদি সংক্ষিপ্ত কৈ দিয়া থাকে তেতিয়ালে তাৰত কি বহিব n বহিব হয়নে গতিকে ইয়াৰ আনসাৰ কি হৈ যাব my brother is an NCC cadet তাৰপিছত বি হ'ল we found the house without much difficulty তাৰপিছত question C টো হ'ল a busy person has little time to waste D টো হ'ল every Indian is a peace loving
person. তাৰপিছত fill in the blanks with the correct preposition from among the choices given in brackets. Please write the answers in ink. তাৰপিছত the prisoner was accused of murder. তাৰপিছত Gandhi was born in October. The train is bound for Delhi. তাৰপিছত question number 22 হ'ল rewrite the following sentences putting the correct forms of the verbs given in brackets. He realized the matter after he committed the mistake. গতিকে ইয়াৰ আনসাৰ আমি কেনেকৈ লিখিম after এখানে ঠিকই থাকিব he realized the matter after he had committed the mistake. তাৰপিছত the work done by me just now. কি হবে ইয়াৰ আনসার has been done by me just now. The work has been done by me just now. তাৰপিছত it is time we go to bed. কি হবে we went to bed. তাৰপিছত question number 33 হ'ল change the narration of the following sentences. The boy said I have answered all the questions. It will assertive sentence. Our answer to কেনেকৈ হ'ব the boy said that he had answered all the questions. তাৰপিছত b টো হ'ল Pauline asked me if I could cook. এই কোৱেশ্চনটো ইনডাইৰেক্ট স্পেচত দিয়া আছে আমি ডাইৰেক্ট স্পেচত আনিব লাগিব আৰু এই সেন্টেন্সটো হ'ল ইন্টাৰগেটিভ সেন্টেন্স গতিকে আমি কেনেকৈ লিখিব লাগিব Pauline said to me can you cook তাৰপিছত কোৱেশ্চন মাৰ্ক দিব লাগিব Pauline said to me can you cook তাৰপিছত কোৱেশ্চন নম্বৰ 24 টো হ'ল change the voice of the following sentences. Children like sweets. Sweets are liked by children. তাৰপিছত b টো হ'ল the house was damaged by the storm. The storm damaged the house. Question number 25 টো হ'ল combine each of the following pairs of sentences into a single sentence. কি কি দিছে we can travel by land, we can travel by air. গতিকে ইয়াৰ আনসাৰটো কেনেকৈ হ'ব we can travel by either land or air. b টো হ'ল he is rich, he is unhappy. ইয়াৰ আনসাৰটো কেনেকৈ হ'ব he is rich but unhappy. তাৰপিছত question number 26 টো হ'ল make sentences to illustrate the meaning of any two of the following in order to all in all close at hand for good. দি পেলাই আমাৰ কি কৰিব লাগে make sentence কৰিব তাৰ মানে বাক্য সাজিব লাগে যিকোনো দুটা তোমালোকৰ লিখিলে হ'ব question number 27 টো হ'ল choose the correct alternatives from the choices given in brackets. The dance of the bus is 10 rupees. The fare of the bus is 10 rupees. Fare মানে হল ভাড়া আৰু এই fare মানে হল উচিত বা ধুনিয়া তাৰপিছত Biren is dance for the post. Biren is eligible for the post. Eligible হল যোগ্য আৰু এই eligible টো হল অস্পষ্ট তাৰপিছত question number 28 টো হল correct the errors in any three of the following sentences. question number 8 টো হল Rini is my cousin sister. ইয়াত কি শুদ্ধ কৰিবা তুমি লিখিব লাগিব আনসাৰটো কেনেকৈ Rini is my cousin. তুমি sister লিখিব নালাগে তাৰপিছত b টো হ'ল she prefers tea than coffee. then or ঠাইত কি লিখিব লাগিব to লিখিব লাগিব prefer লগত কি preposition হয় to. তাৰপিছত the boy says good English. says নহয় ইয়াত কি লিখিব লাগিব তুমি speaks. the boy speaks good English. he is working hardly. ইয়াত কি হ'ব অকল hard হ'ব hardly hardly ঠাইত আমি কি লিখিব লাগিব hard. তাৰপিছত question number 29 টো কি আছে ট্ৰান্সলেচন আছে আৰু যদি তুমি ট্ৰান্সলেচন কৰিব নোৱাৰা তুমি কি কৰিব পাৰিবা তুমি কৰিব পাৰিবা সাবস্টেন্স ট্ৰান্সলেচনৰ পৰিৱৰ্তে তুমি লিখিব পাৰিবা সাবস্টেন্স গতিকে যিসকল ল'ৰা-ছোৱালীয়ে ট্ৰান্সলেচন কৰিব পাৰে সিহঁতে ট্ৰান্সলেচন কৰিব আৰু যিসকল ল'ৰা-ছোৱালীয়ে ট্ৰান্সলেচন কৰিব নোৱাৰিবা সিহঁতে কি লিখিব লাগিব সাবস্টেন্স লিখিব সাবস্টেন্স মানে কি সাৰাংশ এই পেছেজটো দিয়া আছে এই পেছেজত তুমি কি লিখিব লাগিব সাৰাংশ লিখিব লাগিব তাৰপিছত যোৱা question number 30 কি দিয়া আছে write in about 150 words and essay any one of the follows. question number 2 কি দিছে science in everyday life. b টো হ'ল physical exercise আৰু c টো হ'ল punctuality. এই তিনটাৰ পৰা যিকোনো এটাৰ ওপৰত তুমি কি লিখিব লাগিব ৰচনা লিখিব লাগে মাৰ্কস কিমান দিয়া আছে 6 মাৰ্কস
আৰু যদি তুমি ৰচনা লিখিব নোৱাৰা তেতিয়াহ'লে তাৰ পৰিৱৰ্তে তুমি কি লিখিব পাৰিবা ষ্টৰী লিখিব পাৰিবা ষ্টৰী কি দিয়া আছে চোৱা write a story about 150 words using the outline given below and adding a title to it গতিকে তুমি এছে লিখিব নোৱাৰিলে তুমি কি লিখিব পাৰিবা ষ্টৰী লিখিব পাৰিবা ইয়াত তোমাক কেনেকৈ আউটলাইন দিয়া থাকিব আৰু এই আউটলাইনৰ পৰা তুমি ধুনীয়া এটা কাহিনী বনাই লিখিব লাগিব তাৰ পিছত কোৱেশ্চন নম্বৰ 31 টো হ'ল আনসাৰ আইদাৰ এ অৰ বি এ নহলে বি তোমাৰ আনসাৰ দিব লাগে এ দিয়া আছে লেটাৰ আৰু বি দিয়া আছে ৰিপোৰ্ট যদি তুমি লেটাৰ লিখিব পাৰা তেতিয়াহ'লে তোমাৰ ৰিপোৰ্ট লিখিব নালাগে আৰু যদি তুমি ৰিপোৰ্ট লিখা তেতিয়াহ'লে তোমাৰ লেটাৰ লিখিবৰ প্ৰয়োজন নাই যিকোনো এটা লিখিলে হ'ল তাৰ পিছত কোৱেশ্চন নম্বৰ 32 টো আছে তোমাৰ পেছেজ ইয়াত দুটা পেছেজ আহে এটা হ'ল সিন পেছেজ আৰু এটা হ'ল আনসিন পেছেজ গতিকে এই দুটা পেছেজত থাকিব তোমাৰ 10 মাৰ্কস সিন পেছেজত 5 মাৰ্কস আৰু আনসিন পেছেজত 5 মাৰ্কস আনসিন পেছেজ তোমালোকৰ কিতাপৰ বাহিৰৰ পৰা দিয়ে আৰু তোমালোকৰ সিন পেছেজ যদি দিয়ে হেতু কিতাপৰ পৰা দিয়ে আৰু তোমালোকৰ অৰেল আৰু প্ৰজেক্টত কিমান মাৰ্কস থাকে 10 মাৰ্কস থাকে এই টোটাল হ'ল 100 মাৰ্কস গতিকে এই কোৱেশ্চন পেপাৰটো আছিল ধেমাজি জিলাৰ 2019 ৰ প্ৰি ফাইনাল এছেছমেন্টৰ ক্লাছ 10 ৰ ইংৰাজীৰ কোৱেশ্চন পেপাৰ ইয়াৰ পিছৰ ভিডিওত আমি ডিব্ৰুগড় জিলাৰ 2019 ৰ প্ৰি ফাইনাল এছেছমেন্টৰ ক্লাছ 10 ৰ ইংৰাজী কোৱেশ্চন পেপাৰৰ ওপৰত আলোচনা কৰিম গতিকে যেসকল ল'ৰা-ছোৱালীয়ে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দবাই দিবা যাতে যেতিয়া মই নতুন ভিডিও আপলোড কৰোঁ মোৰ ভিডিওৰ নটিফিকেশন পোৱা আৰু যদি তোমালোকৰ এই ভিডিওটো চাই পেলাই ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধু বৰ্গৰ সৈতে যিমান পাৰা সিমান ভিডিওটো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা